নমস্কাৰ বন্ধু বান্ধৱীসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই 1 লাখ নিযুক্তিৰ এটা আকৌ গুৰুত্বপূৰ্ণ নিউ আপডেট লৈ আহিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু কামাণ্ডো বেটেলিয়নত আকৌ হ'ব বৃহৎ নিযুক্তি। CM ছাৰে আজি ঘোষণা কৰিলে আকৌ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত। আৰু CM ছাৰে ঘোষণা কৰা ভিডিঅ'টো এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ। যিসকলে চোৱা নাই চাই লওক। চৰকাৰৰ দিনত 1 লাখ আমি নিযুক্তি দিম আৰু সেই ৰাস্তা দি আজি আমি খোজকাঢ়ি গৈ আছো আৰু অহা দিনবিলাকত এনেকুৱা মিটিং আৰু বহুত আমি দেখিবলৈ পাম যেতিয়ালৈকে আমি 1 লাখ স্পৰ্শ কৰিব নোৱাৰো। মই অসমৰ যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে, মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছো। ছাৰ 1 নম্বৰৰ কাৰণে নাপালো, আধা নম্বৰৰ কাৰণে নাপালো। মই তেওঁলোকক কম যে তোমালোকে আকৌ দৌৰি থাকা, কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আকৌ আমি পদবী খুলি দিম। অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে, সেইটো শেষ হৈ যাব নালাগে। যিসকলে চাকৰি পালে এতিয়াতো তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম, আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও দৌৰি থাকক, কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। আজি আমাৰ পুলিচ বিভাগত আমি যিসকলক আমি নিযুক্তি দিছো, অসম আৰক্ষীৰ নাম ৰাজ্যত নতুনকৈ গঠন কৰা আছাম কামাণ্ডো বেটেলিয়ন, উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা, PST আৰু PETৰ টেষ্টৰ উপৰিও সাক্ষাৎকাৰ আৰু সাইকোমেট্ৰিক টেষ্টৰ মাজেৰে সকলো ল'ৰা ছোৱালী আজি পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ ইয়াত নিযুক্তি পত্ৰ ল'বলৈ উপস্থিত হৈছে। ঠিক সেইধৰণে আন বিভাগসমূহতো লিখিত পৰীক্ষাতে উত্তীৰ্ণ হোৱাৰ পিছত তেখেতসকলে আজি ইয়ালৈ নিযুক্তি ল'ব আহিছে। আমাৰ বাবে অত্যন্ত আনন্দৰ কথা যে অসম চৰকাৰৰ বিভিন্ন ফাইলত আবদ্ধ হৈ থকা অনুকম্পামূলক নিযুক্তিও আজি আমি প্ৰায় 500তকৈ অধিক কৰিব পাৰিছো। প্ৰতিশ্ৰুতি দিছো, সেই প্ৰতিশ্ৰুতি আমি কিমান পূৰণ কৰিব পাৰো সেয়া বেলেগ কথা, কিন্তু প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ আমি প্ৰচেষ্টা কৰিম, আমি দিনে নিশাই পৰিশ্ৰম কৰিম আৰু এই প্ৰতিশ্ৰুতিসমূহ পূৰণৰ মাজেৰে আমাৰ অসমখনক আমি বিকশাই তুলিম। ৰাজ্য চৰকাৰৰ যোৱা 1.5 বছৰৰ পৰিক্ৰমাত আমি ইতিমধ্যে প্ৰায় 27,000 নিযুক্তি অত্যন্ত নিকা আৰু স্বচ্ছতাৰে দিবলৈ সক্ষম হৈছিলো। প্ৰথমবাৰ আমি 4,779টা নিযুক্তি আমি দিব পাৰিছিলো আৰু তাৰ পিছত যোৱা 14 মে তাৰিখে আমি 22,958টা পদত আমি নিযুক্তি দিব পাৰিছিলো। আজি তৃতীয়বাৰৰ এই শৃংখলাৰ তৃতীয় কাৰ্যসূচী অনুসৰি আজি দিনটোত আমি ৰাজ্য চৰকাৰৰ 24টা বিভাগৰ 11,236টা পৰিয়াল বা প্ৰাৰ্থীলৈ আজি আমি চৰকাৰী নিযুক্তি পত্ৰ দিবলৈ ইয়াত আমি সমবেত হৈছো। আজি নিযুক্তি পত্ৰ বিতৰণ কৰা পদসমূহৰ ভিতৰত আছে গৃহ বিভাগত 5,335টা, কামাণ্ডো বেটেলিয়ন আছে, সাব ইন্সপেক্টৰ আছে, আৰু এই পদসমূহত নিযুক্তি পাবলৈ অহা প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে যোৱা এবছৰৰ পৰা ৰাতিপুৱা 3টা-4টা বজাতে উঠি কঠোৰ পৰিশ্ৰম আৰু সাধনা কৰি আছিলে। আজি সেই কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছো। বহুতে ভাবে
যে আমি কেৱল মাত্ৰ দৌৰিয়ে আছিলো কিন্তু আমি এটা কথা জনা উচিত যে আমাৰ এছআই যিসকলে পাইছে এবি যিসকলে পাইছে তেওঁলোকে দৌৰিও আছিল আৰু লিখিত পৰীক্ষাটো তেওঁলোকে পাছ কৰিছিলে হয়নে নহয় আজি আমাৰ উচ্চ শিক্ষা আৰু কাৰিকৰী বিভাগত আমি 927টা পদত নিযুক্তি দিবলৈ ইয়াত সমবেত হৈছো ইয়াৰ ভিতৰত প্ৰায় 700টা পদ আমাৰ কলেজসমূহৰ ফেকাল্টি মেম্বাৰ বুলি আমি যাক কওঁ অৰ্থাৎ আমাৰ ভাষাত তেওঁলোক লেকচাৰাৰ আৰু আজি তেওঁলোকে গৈ নিজ নিজ কলেজত লেকচাৰাৰ হিচাপে যোগদান কৰিব ই আমাৰ উচ্চ শিক্ষা জগতখনত এটা নতুন তেওঁলোকে শক্তি লাভ কৰিব ইয়াৰ উপৰিও মই অত্যন্ত আনন্দিত যে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা এটা গোচৰৰ বাবে যোৱা নিযুক্তিত আমি হাইস্কুলৰ কেইবাজনো শিক্ষকক আমি নিযুক্তি দিব পৰা নাছিলো আজি আমি এই সভাতে তেখেতসকললৈকেও আমি নিযুক্তি পত্ৰ দিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছো স্বাস্থ্য বিভাগত 299টা পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰকে ধৰি 299টা লোক নিৰ্মাণ বিভাগত 304টা আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছে জুনিয়ৰ ইঞ্জিনিয়াৰ আছে জলসিঞ্চন বিভাগত 137টা পৰিৱেশ আৰু বন বিভাগত 33টা দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগত 24টা পশুপালন আৰু পশু চিকিৎসা বিভাগত 27টা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত 13টা ৰূপান্তৰ আৰু উন্নয়ন বিভাগত 11টা পৰ্যটন বিভাগত আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত 6টাকৈ মহিলা আৰু শিশু বিকাশ বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু তথ্য প্ৰযুক্তি বিভাগত 4টাকৈ পৰিবহণ বিভাগ জলসম্পদ বিভাগ মীন বিভাগত 3টাকৈ সমবায় বিভাগত 2টা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথ্য আৰু জনসংযোগ বিভাগত আমি এটাকৈ নিযুক্তি দিবলৈ আমি সক্ষম হৈছো আমাৰ প্ৰতিশ্ৰুতি যে আমি অসমত প্ৰথমবাৰৰ বাবে কোনোবা চৰকাৰৰ দিনত 1 লাখ আমি নিযুক্তি দিম আৰু সেই ৰাস্তা দি আজি আমি খোজকাঢ়ি গৈ আছো আৰু অহা দিনবিলাকত এনেকুৱা মিটিং আৰু বহুত আমি দেখিবলৈ পাম যেতিয়ালৈকে আমি 1 লাখ স্পৰ্শ কৰিব নোৱাৰো মই অসমৰ যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছো ছাৰ 1 নম্বৰৰ কাৰণে নাপালো আধা নম্বৰৰ কাৰণে নাপালো মই তেওঁলোকক কম যে তোমালোকে আকৌ দৌৰি থাকা কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আকৌ আমি পদবী খুলি দিম অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে সেইটো শেষ হৈ যাব নালাগে যিসকলে চাকৰি পালে এতিয়াতো তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও দৌৰি থাকক কাৰণ নতুনকৈ